উড়াজাহাজৰ টিকট কাটিছিল, কিন্তু তমজিৎ আলীৰ টিকট লাগিল কাৰাগাৰতহে। গুৱাহাটীৰ পৰা আটক হল আলী ডাঙৰীয়া। যুৱকজনৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। এগৰাকী বোৱাৰীক অপহৰণ কৰি 20 দিন ধৰি বৰাকৰ শিলচৰত লুকুৱাই ৰখাৰ গুৰুতৰ অভিযোগ। শিলচৰত 20 দিন থাকি বহিৰাজ্যলৈ যোৱাৰ টিকট কাটিছিল, কিন্তু তমজিৎ আলীৰ পৰিকল্পনা নহল সফল। তাই মোলৈ যাম থাকিম বুলি কৈছিলে, সেইকাৰণে তাই ফোন কৰিছিলে। কোনে ফোন কৰিছিলে? তাই এগৰাকী বোৱাৰী হয় নহয়? হয়। সকলোৱে নিব বিচাৰিছিলে? তাই মোৰ লগত থাকিম বুলি কৈছিলে। ক'ত যাব বিচাৰিছিলে? তাই মোৰ লগত সদায় থাকিম বুলি কৈছিলে। প্লেনৰ টিকেট কাটিছিলা যে? তাই ক'লে বাহিৰত তাতে কাম কৰিম। কোন জেগাত কাম কৰিব যাব লাগে? মুম্বাই। তাই বোৱাৰী বুলি গম পোৱা নাই? গম পাইছিলোঁ, তাই এতিয়া নাথাকোঁ বুলি কৈছিলে। ধৃত যুৱকজন লাহোৱালৰ হিন্দু গাঁৱৰ তমজিৎ আলী। আলীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিলে যুৱকজনক। মোৰ নামটো তমজিৎ আলী। ঘৰ ক'ত? মোহনবাৰী। কিমান দিন তুমি পলুৱাই নিছিলা ছোৱালী? কিমান দিন হ'লা? 20-22 দিন হ'ল। তাৰপৰা ক'ত আছিলা তোমালোক? আছিলোঁ হেৰিত শিলচৰত আছিলোঁ। তাৰপৰা খানাপাৰা আহিলোঁ। খানাপাৰা আমাক ধৰি আনিলে। এইটো ভাল পাইছিলা তুমি? তাই মোক ভাল কৰিছিলে। কি বুলি ক'লে? তাই মোৰ লগত সদায় থাকিম বুলি কৈছিলে। তাইতো ল'ৰা ছোৱালী আছে? হয়। তুমি প্ৰলোভন দি কেনে নিছা? সেইবোৰ একো নাই। তোমাৰ আধাৰ কাৰ্ড লিখা আছে? নাই দিয়া। গুৱাহাটী প্লেনত ক'লৈ যোৱা কথা ভাবিছিলে? দিল্লীৰ পৰা মুম্বাই তাত কাম কৰিম বুলি কাম কৰি আগে পিছে তেনেকৈ ধৰণৰ নিছা নেকি? নাই চব। ডিব্ৰুগড়ৰ পৰা ধন্তী শইকীয়াৰ ৰিপৰ্ট, টাইম 8। তাই মোৰ লগত যাম থাকিম বুলি কৈছিলে, সেইকাৰণে তাই ফোন কৰিছিলে। কোনে ফোন কৰিছিলে? তাই এগৰাকী বোৱাৰী হয় নহয়? হয়। সকলোৱে নিব বিচাৰিছিলে? তাই মোৰ লগত থাকিম বুলি কৈছিলে। ক'ত যাব বিচাৰিছিলে? তাই মোৰ লগত সদায় থাকিম বুলি কৈছিলে। প্লেনৰ টিকেট কাটিছিলা যে? তাই ক'লে বাহিৰত তাতে কাম কৰিম। কোন জেগাত কাম কৰিব যাব লাগে? মুম্বাই। তাই বোৱাৰী বুলি গম পোৱা নাই? গম পাইছিলোঁ, তাই এতিয়া নাথাকোঁ বুলি কৈছিলে। সেইকাৰণে মোৰ নামটো তমজিৎ আলী। ঘৰ ক'ত? মোহনবাৰী। কিমান দিন তুমি পলুৱাই নিছিলা ছোৱালী? কিমান দিন হ'লা? 20-22 দিন হ'ল। তাৰপৰা ক'ত আছিলা তোমালোক? আছিলোঁ হেৰিত শিলচৰত আছিলোঁ। তাৰপৰা খানাপাৰা আহিলোঁ। খানাপাৰা আমাক ধৰি আনিলে। এইটো ভাল পাইছিলা তুমি? তাই মোক ভাল কৰিছিলে। কি বুলি ক'লে? তাই মোৰ লগত সদায় থাকিম বুলি কৈছিলে। তাইতো ল'ৰা ছোৱালী আছে? হয়। তুমি প্ৰলোভন দি কেনে নিছা? সেইবোৰ একো নাই। তোমাৰ আধাৰ কাৰ্ড লিখা আছে? নাই দিয়া। গুৱাহাটী প্লেনত ক'লৈ যোৱা কথা ভাবিছিলে? দিল্লীৰ পৰা মুম্বাই তাত কাম কৰিম বুলি কাম কৰি আগে পিছে তেনেকৈ ধৰণৰ নিছা নেকি? নাই চব।